ইছলাম ধৰ্মত নিষিদ্ধ গাহৰিৰ মাংস, কিন্তু ইছলামে হাৰাম জ্ঞান কৰা গাহৰিৰ মাংস এতিয়া মহৌষধ। কোভিড-19 ভেকচিনত অন্তৰ্ভুক্ত পুষ্টি সমৃদ্ধ গাহৰিৰ মাংস। এতিয়া প্ৰশ্ন হ'ল, ইছলামে গ্ৰহণ কৰিবনে এই ভেকচিন? আৰবৰ শীৰ্ষ ইছলাম সংস্থা ফতোৱা কাউন্সিলৰ মতে কৰোনাৰ পৰা মানৱ জীৱন ৰক্ষাৰ বাবে কোনো বিকল্প উপায় নথকাৰ বাবে কোভিড ভেকচিনত পুষ্টিৰূপে ব্যৱহাৰ কৰা হৈছে গাহৰিৰ মাংস। এই সন্দৰ্ভত আৰব দেশসমূহ সম্পূৰ্ণ জ্ঞাত। ইছলামৰ নিয়ম অনুযায়ী গাহৰিৰ মাংস বা ইয়াৰ ব্যৱহাৰক হাৰাম ৰূপে গণ্য কৰা হয়, কিন্তু ফতোৱা কাউন্সিলে স্পষ্ট কৰি দিছে যে এই নীতি কৰোনা ভেকচিনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। খাদ্য ৰূপেহে গাহৰিৰ মাংস ইছলামৰ বাবে নিষিদ্ধ, কিন্তু ঔষধৰ ৰূপত নহয়। আনহাতে ইছলামিক চেণ্টাৰ ইন ইণ্ডিয়াৰ অধ্যক্ষ মৌলানা খালিদ ৰছিদৰ মতেও কোভিড-19 ভেকচিন গ্ৰহণ কৰাটো হাৰাম হ'ব নোৱাৰে। তেওঁৰ মতে কোৰাণতো স্পষ্ট উল্লেখ আছে যে মানৱ জীৱন ৰক্ষাৰ বাবে গাহৰিৰ প্ৰয়োগ হাৰাম নহয়। তেওঁ ভেকচিনৰ ৰূপত গাহৰিৰ মাংসৰ ব্যৱহাৰক চৰকাৰক সহজভাৱে গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইছলাম ধৰ্মাৱলম্বীসকলক অযথা উৰা বাতৰিত কাণ নিদিবলৈ অনুৰোধ জনাইছে। নিউজ ডেস্ক, এনি ভাৰত।